নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, নেক্সট বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত অহা 22 জুন সোমবাৰে যি অম্বুবাচী পৰ্ব আমাৰ আৰম্ভ হ'ব, সেই অম্বুবাচী পৰ্বৰ সময়ত আমি কি কি নিয়ম পালন কৰি চলিব লাগে, সেই বিষয়ে আজি আপোনালোকৰ লগত মই ভালকৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাক প্ৰত্যেক বছৰে আহাৰ মাহত এই অম্বুবাচী পৰ্ব আৰম্ভ হয়। পূৰ্বৰ দৰে এই বছৰো আমাৰ অম্বুবাচী পৰ্ব 22 জুন সোমবাৰে ৰাতি 9:10 পৰা আৰম্ভ হ'ব আৰু এই পৰ্ব আমাৰ 26 জুন শুক্ৰবাৰ ৰাতিপুৱা 9:30 চলি থাকিব। অৰ্থাৎ প্ৰবৃত্তি হ'ব আমাৰ সোমবাৰে আৰু নিবৃত্তি হ'ব শুক্ৰবাৰে 9:30। গতিকে এই সময়ছোৱাত আমি কিছুমান বিশেষ নিয়ম পালন কৰি চলিব লাগে। ইয়াৰ মুখ্য কাৰণ হৈছে যে এই সময়ছোৱাত মা কামাখ্যা ৰজস্বলা হয় বুলি বিশ্বাস কৰা হয়। গতিকে এই সময়ছোৱা অশৌচৰ সময় বুলি বিশ্বাস কৰা হয়। গতিকে এই সময়ছোৱাত আমি কৃষি কৰ্ম কৰিব নালাগে। পথাৰত হাল বোৱাৰ পৰা বিৰত থাকিব লাগে। গছৰ গুটি সিঁচা, গছ ৰোৱা, গছ কটা, গছৰ ফুল ফল বা পাত ছিঙা ইত্যাদি কাম কৰিব নালাগে। কোনো ধৰণৰ পবিত্ৰ কৰ্ম, যজ্ঞ, পূজা পাৰ্বণ, নাম পাঠ ইত্যাদিবিলাক এই সময়ছোৱাত কৰিব নালাগে। মন্দিৰৰ দুৱাৰ বা নামঘৰৰ দুৱাৰ এই সময়ছোৱাত বন্ধ ৰাখিব লাগে। ধূপ চাকি জ্বলোৱাৰ পৰা বিৰত থাকিব লাগে। চুলি, নখ, দাড়ি ইত্যাদিবিলাক কটাৰ পৰা বিৰত থাকিব লাগে। কোনো শুভ কৰ্ম এই সময়ছোৱাত কৰিব নালাগে। দোকান লোৱা বা ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। নতুন ঘৰত প্ৰৱেশ কৰিব নালাগে। নতুন বাহন এই সময়ছোৱাত কিনিব নালাগে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে কোনো ধৰণৰ মাংগলিক অনুষ্ঠান যেনেকৈ অন্নপ্ৰাশন হওক, বিবাহ হওক ইত্যাদি পালন কৰিব নালাগে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে যিমান পাৰে নিৰামিষ আহাৰ ভক্ষণ কৰিব লাগে। মাছ মাংস ইত্যাদিবিলাক এই সময়ছোৱাত খাব নালাগে। সম্পূৰ্ণ ব্ৰহ্মচৰ্য পালন কৰিব লাগে। তাৰ লগতে আপোনালোকে মা কামাখ্যাৰ বিশেষ কৃপাদৃষ্টি লাভৰ কাৰণে এই সময়ছোৱাত আপোনালোকে মা কামাখ্যাৰ যিকোনো মন্ত্ৰ বা মা কামাখ্যাৰ যি বীজ মন্ত্ৰ ক্লিং, এই মন্ত্ৰটো জপ কৰিব পাৰে। তাৰোপৰি আপোনালোকে এই মন্ত্ৰটো জপ কৰিব পাৰে, ওম ক্লিং ক্লিং কামাখ্যা ক্লিং নমঃ। ওম ক্লিং ক্লিং কামাখ্যা ক্লিং নমঃ এই মন্ত্ৰটো আপোনালোকে অম্বুবাচীৰ চলা সময়ছোৱাত যিমান পাৰে মনে মনে জপ কৰিব লাগে। ভক্তিভাৱে যদি আপোনালোকে এই মন্ত্ৰ জপ কৰে, মা কামাখ্যাক নিজৰ সমস্যাৰ সম্পৰ্কে, নিজৰ ইচ্ছাৰ সম্পৰ্কে আপোনালোকে কয়, তেন্তে মা কামাখ্যাৰ আপোনালোকৰ সেই ইচ্ছা অতি সোনকালে পূৰ্ণ কৰে বুলি বিশ্বাস কৰা। গতিকে বন্ধুসকল, আপোনালোকে এই উপায়টো কৰিব। তাৰোপৰি আপোনালোকে এই মন্ত্ৰটো জপ কৰিব পাৰে, কামাখ্যা বৰদে দেৱী নীল পৰ্বত বাসিনী তম দেৱী জগত মাতা জুনি মুদ্ৰে নমস্তুতে এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি আপোনালোকে নিজৰ ইষ্টদেৱৰ মন্ত্ৰ, যদি আপোনালোকে মহাদেৱ শিৱক পূজা কৰে তেন্তে ওম নমঃ শিৱায়, যদি আপোনালোকে ভগৱান বিষ্ণুৰ পূজা কৰে তেন্তে ওম নমঃ ভগৱতে বাসুদেৱায়, যদি আপুনি মা ভগৱতী মা দুৰ্গাৰ পূজা কৰে তেন্তে আপোনালোকে ওম সৰ্বমংগলে মাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে এই মন্ত্ৰটো জপ কৰিব পাৰে। বন্ধুসকল, লোকবিশ্বাস অনুসৰি যদি আমি অম্বুবাচীৰ সময়ত এইখিনি নিয়ম পালন নকৰোঁ, তেন্তে আমাৰ জীৱনলৈ সমস্যা, দুৰ্ঘটনা, অভাৱ অনাটন, দৰিদ্ৰতা ইত্যাদি সমস্যাই অহাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে যিমান পাৰে এই নিয়মখিনি অম্বুবাচীৰ সময়ত পালন কৰি চলিবলৈ চেষ্টা কৰিব। মা কামাখ্যাক সন্তুষ্ট কৰিবৰ কাৰণে মা কামাখ্যাৰ মন্ত্ৰ জপ কৰিব। আপোনালোকৰ জীৱন মংগলময় হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে অম্বুবাচী কেতিয়া আৰম্ভ হ'ব আৰু সেই সময়ছোৱাত আমি কি কি নিয়ম পালন কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পায়। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।